নমস্কাৰ আসাম এডুকেশ্যন চেনেললৈ সবকে স্বাগতম জনাইছো। ডিএমই টেকনিক্যালৰ এক্সাম ডেটটো পাব্লিশ কৰা হৈছে। এটো আপোনালোকে চাব পাৰে, অফিচিয়েল নোটিছ হয়। অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা এটো পাব্লিশ কৰা হৈছে। ইয়াতে আপোনাৰ ডেট মেনশন কৰা আছে 12 জানুৱাৰী 2025 তাৰিখত আপোনাৰ এক্সাম হ'বলৈ গৈ আছে আৰু এটো গ্ৰেড 3 টেকনিক্যাল পোষ্ট হয়। আপনার ইয়াতে অফিসিয়াল ওয়েবসাইটও মেনশন করা আছে www.dme.assam.gov.in dhsassam.gov.in dhsfw.assam.gov.in and ayush.assam.gov.in ইয়াতে মেনশন কৰা ওয়েবসাইটৰ পৰা যিকোনো ওয়েবসাইটত আপুনি গৈ পিনে নিজৰ অফিসিয়াল এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব। আমি ডেসক্ৰিপশনতো ডাইৰেক্ট লিংক দি দিম, আপুনি ডাইৰেক্টলি তাৰ পৰা গৈ পিনে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া কথা হ'ল যে গ্ৰেড 3 নন টেকনিক্যালৰ এক্সামটো কেতিয়া হ'ব। আপোনালোকে জানে যে গ্ৰেড 3 টেকনিক্যাল পোষ্ট যে এতিয়া এক্সাম ডেটটো আহিছে হেতু 1708টা পোষ্টৰ আছিল আৰু গ্ৰেড 3 নন টেকনিক্যাল only 320 পোষ্ট আছিল। But most of the aspirants are applying for non technical post only কাৰণ টেকনিক্যালৰ ইহঁতৰ তাত এলিজিবিলিটি না থাকে বহুতৰ। তো most of the candidate যোনে আছিল গ্ৰেজুৱেট ইহঁতে নন টেকনিক্যালৰ কাৰণে এপ্লাই কৰিছে। তো নন টেকনিক্যাল এক্সামৰ ডেটটো কেতিয়া হ'ব, আমি আসাম পুলিচ এছআইৰ এক্সাম ডেটৰ ভিডিঅ' বনাইছিলোঁ। এইটো আপোনালোকে চাব পাৰে, 4.3k ভিউজ আছে আৰু আমি এইটো এক মাহ আগতে প্ৰিডিক্ট কৰিছিলোঁ এক্সাম ডেটটো। আমি থাম্বনেইলত 18 জানুৱাৰী এটা ৰেণ্ডম ডেট লিখিছিলোঁ আৰু আমি ভিডিঅ'ত কৈছিলোঁ যে আপোনাৰ এক্সামটো জানুৱাৰী মাহতে হ'ব। এইটো আপুনি চাব পাৰে, ইয়াতে কমেণ্ট আহিছিলে যে এক্সাম কোন মান্থত হ'ব পাৰে এছআইৰ। আমি তাতে ডাইৰেক্টলি লিখিছিলোঁ যে জানুৱাৰী মাহতে এক্সাম হোৱাৰ চান্স আছে। তো আমি এইটো এক মাহ আগতে নিজৰ চেনেলত দি দিছিলোঁ ভিডিঅ' যে আসাম পুলিচ এছআইৰ এক্সামটো জানুৱাৰী মাহতে হ'ব। আমি 18 জানুৱাৰী প্ৰেডিক্ট কৰিছিলোঁ, বাট অলপ সোনকালে হৈ গ'ল। সেম আমি তেনেকুৱা যদি ডিএমই নন টেকনিক্যালৰ এক্সাম ডেটটো প্ৰিডিক্ট কৰোঁ, চাওঁ যে এক্সামটো কেতিয়া হ'ব পাৰে, দেন আমি জানুৱাৰী 2025ৰ যদি ক্যালেণ্ডাৰ চাওঁ, 5 তাৰিখে আমাৰ আছে আসাম পুলিচ এছআইৰ এক্সাম। 12 তাৰিখ আপোনাৰ ডিএমই টেকনিক্যালৰ কৰিছে এক্সাম। আপোনাৰ 19 তাৰিখত টেটৰ এক্সাম আছে। 26 আপোনাৰ ৰিপাব্লিক ডে হয়, তো জানুৱাৰী মাহত হ'ব নোৱাৰে। তাৰপিছত আপোনালোকে যদি ফেব্ৰুৱাৰী মান্থত চায়, 2 ফেব্ৰুৱাৰী আপোনাৰ আছে বসন্ত পঞ্চমী। তো মোস্ট প্ৰবলি 2 তাৰিখত এক্সামটো ইহঁতে নাপাতে। আপোনাৰ দুটা ডেট আছে, এটা আপোনাৰ 9 তাৰিখ আৰু এটা 16 তাৰিখ আছে। কাৰণ 23 তাৰিখত আপোনাৰ আকৌ মহাৰিষি দয়ানন্দ সৰস্বতীৰ জয়ন্তী আছে। তো 9 তাৰিখ আৰু আপোনাৰ 16 তাৰিখ এই দুটা ডেট আছে and it is most suitable for non technical examৰ কাৰণে। তো আপোনাৰ হাতৰ বেছি টাইম নাই, অলমোষ্ট 1.5 মাহ মান আছে। ফেব্ৰুৱাৰী 9 and 16ত বেছি চান্স আছে ডিএমই নন টেকনিক্যালৰ এক্সাম হোৱাৰ। তো আপোনালোকে ভালকৈ এতিয়াৰ পৰা প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰি দিয়ক। ধন্যবাদ ভিডিঅ'টো পুৰা চাবলৈ। যদি আমাৰ ভিডিঅ'টো আপোনালোকে চাই পিনে ভাল পাইছে, দেন লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলত নতুন আছে দেন ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।